সকলোৱে বনাই থাকে ডেইলি লাইফৰ ভ্লগ, কিন্তু ডেইলি লাইফৰ বৰ ইণ্টাৰেষ্টিং ভ্লগবোৰ বনায়। সেইকাৰণে এইবাৰ ভাবিছোঁ ময়ো বনাই চাওঁ কেনেকুৱা হয়। ৰাতিয়েই মানুহজনীয়ে কাটি কুটি একদম ৰেডি কৰি থৈ দিয়ে। এইটো মুড়ি ঘণ্টা আল্টিমেট টেষ্টি হৈছে। সকলোৱে বনাই থাকে ডেইলি লাইফৰ ভ্লগ। যেতিয়া ফেচবুক খোলোঁ, সকলোৱে কোনোবাই চাকৰি কৰে, শিক্ষকতা, কোনোবাই গভৰ্ণমেণ্ট জব কৰে, কোনোবাই প্ৰাইভেট জব কৰে, কিন্তু ডেইলি লাইফৰ বৰ ইণ্টাৰেষ্টিং ভ্লগবোৰ বনায়। সেইকাৰণে এইবাৰ ভাবিছোঁ ময়ো বনাই চাওঁ কেনেকুৱা হয়। তো মইতো আৰু এজন গভৰ্ণমেণ্ট টিচাৰ, টেট পাছ কৰা, তো টেট শিক্ষক এজনৰ ডেইলি লাইফটো কেনেকুৱা হয়, বিশেষকৈ এজন ল'ৰা যিজন বাহিৰত ভাড়া থাকে। গতিকে একদম ৰাতিপুৱা এতিয়া মই শুই উঠিছোঁ, ৰাজহাতত লৈ আছোঁ। এতিয়া বাজিছে 6:45, 10 মিনিট আগতে শুই উঠিছোঁ। শুই উঠি এতিয়া বাকীখিনি কাম কি হ'ব, একদম স্কুলৰ পৰা অহালৈ গোটেইখিনি মই সময়টো নাপায় বাৰু, ইমান টাইম এটা নাপায়, তথাপি ভিডিঅ' এটা বনাম। দাঁত মাজি উঠি এতিয়া নেক্সট ষ্টেপটো হ'ব চাহ একাপ খাম, আৰু একেলগে যেতিয়া চাহ বনাই থাকিম তেতিয়া ইফালে ভাতৰ যোগাৰ কৰিম। ভাতৰ যোগাৰ ফ্ৰিজৰ ভিতৰত কি আছে, ৰাতিয়েই মানুহজনীয়ে কাটি কুটি একদম ৰেডি কৰি থৈ দিয়ে। মানে ৰাতিপুৱাটো আৰু বেছি বস্তু খাই নাযাওঁ, ৰাতিপুৱা আলু, দাইল আৰু ভাত, আলুখিনি পিটিকি ল'ম, একদম পূৰা ৰেডি কৰি থৈ দিয়ে। বকা পুলিবোৰ দুটামান তিয়াই থৈ দিছে, মৰম। তাই শুই আছে, দেখুৱাই আছে ৰ'ব। দালি, এক্সেলেণ্ট। এইয়া শুই আছে, হওক তাই হওক, মই মোৰ কামখিনি কৰোঁ। এতিয়া মই কি কৰি আছোঁ, মই অকণমান এয়া চাহ বনাই লৈছোঁ। তাৰপিছতে আচ্ছা, এইখিনি লাল চাহটো হৈছে। এতিয়া লাল চাহৰ কাহিনীটো হৈছে, লাল চাহ মই কোনোদিন নাখাওঁ, কোনোদিন খোৱা নাছিলোঁ, সদায় গাখীৰ দিয়া চাহ। কিন্তু গাখীৰ দিয়া চাহ খালে বোলে খালী পেটত বেয়া, অলপ বিয়াৰ পিছত সেইবোৰ চব বন্ধ। মই এতিয়া সোৱাদেই পাহৰি গ'লোঁ গাখীৰ দিয়া চাহৰ। গতিকে লাল চাহে জীৱন জিন্দাবাদ। আচ্ছা, তাই যিহেতু পুৱা শুই উঠিব নোৱাৰে, ৰাতি দেৰি হয়, তো গতিকে তাই ৰাতি মোৰ কাৰণে এইখিনি দাইল, চাউল আৰু আলু এনেকৈ ধুই ৰেডি কৰি থৈ দিয়ে, মই জাষ্ট বনাই দিব লাগে। এতিয়া মই এইখিনি বনাওঁ, চাহকাপ খাই বাই। গাটো ধুই এতিয়া ভাত খাম। সময় প্ৰায় 8:15, অকণমান দেৰি হ'ল, কোনো কথা নাই, 15 মিনিটত ভাত চাত খোৱা হৈ যাব। ভাতটো খাওঁ, খাই গৈ থাকোঁ, বাই বাই। মোক আকৌ খোৱাৰ ৰুমত তাক নাই ভাল লাগিব, এইখিনি বাছ সময় নহওঁ, আৰু 10 মিনিটৰ ভিতৰত খাই মেলি যাব লাগে। Softly spoken, with no strings tying you to me. I'm happy in your company with no emotion, cause my love deserves. তো এইখন হৈছে আমাৰ স্কুল। তামোল এখন খাওঁ। এতিয়া তামোল হ'লনে? এইটো খুৰীয়ে তামোল মোৰ কাৰণে কাটি আছে। এখন 7 কোটি টকাৰে আমাৰ স্কুলখন বনাই আছে। জুলাই মানৰ হেণ্ডঅভাৰ কৰিব বোলে আমাক, নাজানো আৰু। এইটো হৈছে আমাৰ অফিচ ৰুম, মানে কমৰ ৰুম। তো আহিছে মানুহবোৰ, বাহিৰত আছে কিছু আহি পোৱা নাই। তো এইখিনিত মই বহোঁ। এতিয়া ইয়াতে অফ টাইমত মই এইখন কিতাপ পঢ়ি আছোঁ, ৰীতা চৌধুৰী বাইদেউৰ মায়াবৃত্ত, অফ ক্লাছত। অ'কে, আচ্ছা, এইটো আমাৰ অফিচ ৰুম। মানে যেতিয়া আমাৰ সেই 7 কোটি টকীয়া এই বিল্ডিংটো ফ্ৰণ্টত বনাই আছে,
তেতিয়া গোটেই বস্তুবোৰ টিচাৰ গোটেই বস্তুবোৰ লগতে আনুষংগিক যিমান বস্তু আছে চব এইটো ৰুমত ভৰাই দিয়া হ'ল দৌৰা দৌৰিকৈ। ফলত গোটেই ৰুমটো কিবা মণ্ডলৰ অফিচ টাইপ দেখা হৈছে, কিন্তু এইটো ঠিক হৈ যাব। আমাক জুলাই আগষ্টত আমাৰ দিলে চব ঠিক হ'ব। আজি ক্লাছ 10ৰ কাৰণে কেইটামান প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন লৈ গৈছিলোঁ ক্লাছত ডিছকাছ কৰিবৰ কাৰণে, মেট্ৰিকত অহা পোহৰ লেশ্যনটোৰ পৰা। ক্লাছত সেইকেইটা ডিছকাছ কৰিলোঁ। তাৰপিছত নেক্সট ক্লাছ আছিলে ক্লাছ 9ৰ মেথছৰ আগতীয়া প্ৰিপেয়াৰ কৰি নগ'লে মানে টাইম মিলোৱা সময়ত দিগদাৰ হৈ যায়। স্কুল ছুটি হ'ল, ল'ৰা ছোৱালীবোৰ গৈ থাকোঁ আৰু প্ৰিন্সিপাল ছাৰো মোৰ লগত যাব বোলে অলপ আগুৱাই। We're gonna keep it low key, keep it softly spoken, with no strings tying you to me. I'm happy in your company with no emotion, 'cause my love deserves to be free. I never want বহুত দিন অহা নাই আজি, তাকেতো বস্তু ঠিকে আছেনে? ঠিক আছে। seriously. I must admit I was relieved, 'cause I never wanna play happy families with you, but I like having you around. I'm fully aware this is a flash in the pan, but we can still have fun for now. So when you stop paying so much attention, and when you're moving in another direction, don't worry, I get it. I meant what I said when I said it, lady. I never wanna look at a house in the garden. I never wanna lock you down. I know you're not mine, it's just my turn. বনাই আছে বঢ়িয়া গোন্ধাইছে। আহি পালোঁ। গতিকে এইটো হ'ল জীৱন। আহি পাওঁতে কেইটা বাজিল? 4টাই বাজে আৰু 15 মিনিট। তো স্কুলৰ পৰা আহি ফাইনেলি ভাত, ইফালে আমাৰ চয়াবিন আলু, এইটো মুড়ি ঘণ্টা আল্টিমেট টেষ্টি হৈছে। আৰু ইফালে মোৰ ফেভৰেট কাবুলী বুট, আমাৰ আইজনীয়ে বনাইছে। অ'কে, খাওঁ। তো এতিয়া দিনটোৰ মূৰত অলপ ওলাই আহিছোঁ, কিবা এটা খাওঁ। গাড়ীখনত অলপ তেল ভৰালোঁ। কি খাবা, চাহ খাবানে? চাহ আৰু পানী পুৰি খাম। অ'কে, পানী পুৰিটো খাই লওঁ ফাৰ্ষ্ট। মই অলপ জালমুড়ি অলপ খাব লাগে, অকণমান কিবা এটা চটপটা বস্তু খাব লাগি আছে জালমুড়ি পাই। তো আহি পালোঁ বাহিৰৰ পৰা ফুৰি। এতিয়া অকণমান কাইলৈৰ কাৰণে অলপ লিখিবলগীয়া কাম অলপ আছে, অলপ নোট প্ৰিপেয়াৰ কৰোঁ কাইলৈ ষ্টুডেণ্টক দিবলগীয়া, লগতে পাৰ্চনেল অলপ লিখিবলগীয়া 2-4টা কাম আছে। তাৰপিছতে আমি ভাত চাত কিবা এটা ডিনাৰ এটা কৰিম, কৰি মেলি এখন মুভি চাম, ভাল এখন মুভি। আমি ডেইলি এখন মুভি চাওঁৱেই, মানে যেতিয়া টোপনি লাগি থাকে তেতিয়া বেলেগ কথা, আদাৰৱাইজ ডেইলি কিবা এখন চাওঁ। আজি বা কি চাওঁ, আজি মাৰ্ভেলৰে কিবা একশ্যন মুভি এখন চাম, চাই দিনটো অন্ত পেলাম আৰু লাহেকৈ। তো এইটোৱে আমাৰ এজন শিক্ষকৰ এজন শিক্ষকৰ এইটো এটা ডেইলি লাইফ, কেনেকৈ ৰাতিপুৱাৰ পৰা বিজি আৰু